মেইন হেৰি আমাৰ ইতিমধ্যে কেমেৰা ফিট হৈ আছে, কেমেৰা ষ্টেণ্ড চিষ্টেম ফিট হৈ আছে, শ্বুট কৰিম আৰু আমাৰ বিশ্ব আছে আজি অতিথি দেই। ভিডিঅ'বোৰ হেল্ল' গাইজ, সকলোকে নমস্কাৰ জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আৰু আজি আহিছোঁ আমি নদীৰ পাৰত একদম ব্ৰহ্মপুত্ৰ কিনাৰত এটা ভিডিঅ' কৰিবলৈ। আমাৰ এটা ভাল পেজ চিনি পোৱা, সকলোৱে চিনি পোৱা আমাৰ মণিকাঞ্চন লাইভৰ এটা ভিডিঅ' শ্বুট কৰিবলৈ আহিছোঁ ন। ভিডিঅ' শ্বুট কৰিবলৈ আহিছোঁ একদম নদী পাৰত। সেয়া একদম নুপুৰদাই সেয়া শ্বুটত নোৱাৰিলে। এয়া আমাৰ মণিকাঞ্চন লাইভৰ মেইন হেৰি আমাৰ ইতিমধ্যে কেমেৰা ফিট হৈ আছে, কেমেৰা ষ্টেণ্ড চিষ্টেম ফিট হৈ আছে, শ্বুট কৰিম আৰু আমাৰ বিশ্ব আছে আজি অতিথি দেই। ভিডিঅ'বোৰ চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব নিজৰ চেনেল বুলি। আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাই থাকিব। আমাৰ যিহেতু মণিকাঞ্চন লাইভ লগ পাইছোঁ, লগ পাই পেলাই আমি একেলগে কাম কৰিম বুলি পদক্ষেপো লৈছোঁ। একেলগে কামো কৰিম আৰু নদী কিনাৰত ঠাইতে চাওক কিমান এটা সুন্দৰ পৰিৱেশত। আৰু আগন্তুক এনেকুৱা নদী কিনাৰৰ ভিডিঅ' আহি থাকিব, আপোনালোকে চাই থাকিব। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু মণিকাঞ্চন লাইভটো আপোনালোকে শ্বেয়াৰ কৰিব। আৰু লগতে মোৰ ইউটিউব চেনেলটো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব ভাল হ'লে ভাল হেৰি। আৰু ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ চাওক কিমান ধুনীয়া লাগিছে, একদম বঢ়িয়া, একদম ধুনীয়া। সেইফালে আমাৰ পূৰা ওলাই আছে, চাওক কিমান দূৰণিত। এইফালেহে যাব, এইয়া ওলাই আছে চাওক ইমান দূৰণিৰ পৰা। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। তেখেতনো আজি কি প্ৰতিভা দেখুৱাই আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম। আৰু ইমান ধুনীয়া এটা পৰিৱেশত আপোনালোকে ভিডিঅ' বনোৱাটো কিমান ভাল কথা আৰু কিমান ধুনীয়া চাওক ইয়াৰ ভিউ। মোৰ পিছফালে যোনটো আকাশখন দেখিবলৈ বহুত ধুনীয়া হৈছে। তাতে বাইক থলোঁ, দুখন বাইক। আগন্তুক আমি ইয়াত কেইবাটাও প্ৰগ্ৰেম কৰিম, বিহু চিহু এনেকৈ দুটামান আমি বনাম ইয়াত। লগতে এয়া পাইংগু পাইং আছে চাওক, এইয়া পাইংগু পাইং। ভিডিঅ'টো দবাই দিলোঁ। কেমেৰা ইটো কেমেৰা লগাব লাগিব। এয়া ওলাই মেলি একদম প্ৰস্তুত হৈছে, একদম ধুনীয়াকৈ একদম ফটোশ্বুট ফটো একপি মাৰিব লাগিব। সেই এনেকুৱা প্ৰগ্ৰেমবোৰৰ ফটো একপি মাৰিব লাগিব। ইয়াত আগন্তুক আমি সত্ৰীয়া নৃত্য প্ৰগ্ৰেম এটা কৰিব লাগিব। দশবতা লগাই চাউণ্ড বক্স লগাই বঢ়িয়া হ'ব। এনেকৈ সৰু উলিয়াই থাকিব লাগিব এটা প্ৰগ্ৰেম। এইটো প্লেচ কিন্তু ধুনীয়া আছে, একদম বঢ়িয়া হ'ব প্লেচটো। চেণ্ডেল নুঠে, এয়া বাইক পুখুৰী নদীত কিমান ধুনীয়া পৰিৱেশ। এইফালে পাংগু পাইং চাওক, এইফালে পাংগু পাইং আছে আৰু কিমান ধুনীয়া, কিমান ধুনীয়া চাওক, কি মজা লাগিছে, একদম মজা ভিউ, একদম চালিয়া। এইফালে একদম কেমেৰা এইফালে পিছফালে একদম ঠিক কৰি আছে। অনুষ্ঠানটোলৈ বিশেষ এইটো কাৰণে কৈছোঁ, যিহেতু মাজুলীৰ বিভিন্ন প্ৰান্তত ভাওনাৰ ক্ষেত্ৰখনৰ লগত জড়িত হৈ ভাওনাৰ প্ৰতিটো মুহূৰ্ত সাক্ষী হৈ আৰু প্ৰতিখন ৰাসত মাজুলীৰ প্ৰতিখন ৰাসৰ মঞ্চত অভিনয় কৰি এক ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে। আৰু ৰাসৰ লগত জড়িত নহয়, প্ৰতিখন ভাওনাত নিজে দোহাৰ কৰি নিজে বজাই নিজে গাই মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আপোনালোকে নিশ্চয় দেখি উপলব্ধি কৰিব পাৰিছে। মাজুলী জুগুনধাৰী গাঁৱৰ বিশ্বজ্যোতি বৰা আমাৰ মাজত উপস্থিত আছে। আৰু তেওঁ ভাইটি বিশ্বজ্যোতি বৰাৰ ভাইটি আমাৰ মাজত উপস্থিত আছে। তেওঁ তালত সংগত কৰিব। যিহেতু বিশ্ব, আমি আমাৰ অনুষ্ঠানটোলৈ সৰ্বপ্ৰথমে স্বাগতম জনাইছোঁ। খুব এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত আছোঁহি, যিহেতু প্ৰাকৃতিক পৰিৱেশটো আমাৰ সৰুৰ পৰাই খুব প্ৰিয়। যিহেতু আমি আগতে ভাওনা কৰোঁতেও গাঁৱতে আমি শিকিছিলোঁ, আমি য'তে ত'তে গছ তলে বাঁহ তলে আমি ভাওনা শিকিছিলোঁ। এতিয়াহে প্ৰবিশ করুত নারায়ণ চক্রান্ত কামকৌপী জগত
పాతాలకు ధాత দুষ্ট দানব দ্বারকা দুষ্ট দানব দ্বারকা আহক আৰু অভ্যাস কৰক। যেতিয়া এবাৰ দুবাৰ কৰিব, এবাৰ দুবাৰ কৰাৰ লগে লগে তেখেতলোকৰ এটা মনলৈ হেৰি আহিব, তেনেকেই উৎসাহ বাঢ়িব, বাঢ়ি বাঢ়ি তেখেতলোকে তেনেকেই পাৰদৰ্শিতা দেখাব পাৰিব। নিজে বজাই নিজে গীত পৰিৱেশন কৰিছে, নিজে গীত গাইছে, গতিকে এইটো এটা খুব ব্যতিক্ৰমী। যিহেতু পদ ভরে বসুমতী কম্পেঠ রাহা
একদম পূৰা চবেই পানী খাইছে একদম পূৰা ভিডিঅ' কৰি একদম ভিডিঅ' সেইটো ভিতৰত আইচ হৈ গ'ল গৈছে কাৰণে জোকাৰিবলগীয়া অৱস্থা হৈছে একদম পূৰা গৰম হৈ গৈছে পানী পূৰা খাবলগীয়া হৈছে মানে ইমানেই গৰম হৈ আমিতো তাত ভিডিঅ' কৰিছিলোঁ ভিডিঅ' শ্বুট সেইফালে গোটেই প্ৰাকৃতিক পৰিৱেশটো চাওক ইমান ধুনীয়া চাৰিওপিনে একদম ধুনীয়া পৰিৱেশ হৈ তাত আছে বাইক চাওক এইফালে তাত আছে বাইক একদম হৈ গৈছে আমাৰ ভিডিঅ' শ্বুটিং কৰি এতিয়া আমি যাম চব ঘৰে ঘৰে পুখুৰী একদম কিমান ধুনীয়া চব পৰিৱেশটো কিমান ধুনীয়া এইফালে আছে বগৰী গছ ধেৰ আছে বগৰী খাবলৈ আহিব এতিয়া আমাৰ ফটো মাৰিব লাগিব ফটো মাৰাৰ পিছত হৈ যাব চব আমি বাইক লৈ ওলাই লওঁ আৰু বাইক চলাই যাম এতিয়া বাইক লৈ ওলালোঁ আৰু হৈ পেলাই একদম পাই যাবা ৰাতিলৈ ওলক পাই যাবা টেনশ্যন নকৰিবা এইফালে ধুনীয়া পৰিৱেশ একদম যাবলৈকে মন নাই একদম মজা ব'লা গৈছোঁ ব'লা আমি একদম বাইক লৈ আহি আছোঁ একদম যাওঁ গৈছোঁ মাজে কিন্তু ক'ত গ'লগৈ গৈছোঁ ৰ'বা সেইটোৱে নাজানো আমাক ইয়াত আকৌ গড় ওলাই নহয় গড় একদম ঝাৰু গছৰ মাজে সৰু আলি পকা ধানৰ মাজে একদম ৰাস্তা লাগে একদম বহুত দূৰ পাইছেগৈ কিমান আমাৰ ভিতৰৰ মানে চাপৰি অঞ্চলত আমি আপোনালোকৰ কাৰণে ভিডিঅ' বনাবলৈ আহিছোঁ চব দেখিছে একদম পূৰা বাইক লৈ আহি আছোঁ প্ৰাকৃতিক পৰিৱেশ ধুনীয়া আমাৰ আগত গৈ আছে একদম বিশ্বদা আৰু আমাৰ মণিকাঞ্চন লাইফৰ মানিক পৰা তেখেতে হেৰি গৈ আছে কৰিয়া এতিয়া আমাক চাই আহিছে কৰি দিয়া তেখেতে লাহে লাহে আমি আহি আছোঁ কেওহাৰ ফালে গৈ আছে ভিডিঅ'টো অকণমান দেৰিকৈ ইয়াত ঘৰ ওলাব ওলালে কিছুমান ধৰিব লাগিব দৌৰা আগতে আমি আমাৰ ফটো মাৰিবলৈ ভাল ভিউটো